নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব, কিয়নো ইয়াত আপোনালোকৰ বহুতকেইটা পদ মুকলি হৈছে। ড্ৰাইভাৰ, ভেটেৰিনাৰী, গাৰ্ডেনাৰ, ৱাটাৰ কেৰিয়াৰ, টেইলাৰ, কাবলাৰ, বহুতকেইটা পদ মুকলি হৈছে। তো বন্ধু বান্ধৱীসকল, এই পষ্টসমূহ ক'ৰ পৰা মুকলি হৈছে আৰু ইয়াৰ এটা ইম্পৰ্টেণ্ট কথাটো হ'ল কি, আপোনালোকে যিটো নৰ্মেলি আপোনালোকে যদি 10 পাছ কৰা আছে তেনেহ'লে আপোনালোকে এই পষ্টত আবেদন কৰিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এই পষ্টসমূহ ক'ৰ পৰা মুকলি হৈছে, কেনেকৈ আপোনালোকে আবেদন কৰিব, গোটেইখিনি তথ্য এইটো ভিডিঅ'ত আমি বিতংকৈ আলোচনা কৰিম। তো ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ পৰা ভিজিট কৰিছে তেনেহ'লে এনেকুৱা ধৰণৰ জব ৰিলেটেড ইনফৰমেশ্যন ভিডিঅ' সদায় পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো বলক বেছি দেৰি নকৰোঁ, আমাৰ আজি যিটো মূল ভিডিঅ' আছে সেই মূল ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, আজি যিটো প্ৰথম ৰিকুৱাৰমেণ্ট দেখিবলৈ পাই যাব সেইটো হৈছে SSB কনষ্টেবল, ট্ৰেডমেন আৰু ড্ৰাইভাৰৰ ৰিকুৱাৰমেণ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। ইয়াত আপোনালোকে ৰিকুৱাৰমেণ্ট নেমটো হৈছে SSB কনষ্টেবল, ট্ৰেডমেন আৰু ড্ৰাইভাৰৰ ৰিকুৱাৰমেণ্ট 2026। টোটেল পোষ্ট আপোনালোকে ইয়াত 827টা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। পোষ্ট নেম হৈছে কনষ্টেবল, ড্ৰাইভাৰ, ভেটেৰিনাৰী, গ্ৰেণ্ডাৰ, টেইলাৰ আদি আৰু অন্যান্য বহুতো পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। এপ্লাই প্ৰচেছটো আপোনালোকে অনলাইনৰ জৰিয়তে কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ 10 পাছৰ পৰা আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। এজ লিমিটটো 18 পৰা আপোনালোকে 27 বছৰলৈকে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। পোষ্ট বাই আপোনালোকৰ এজ লিমিটটো দিয়া আছে। লাষ্ট ডেটটো আপোনালোকৰ এডভাৰটাইজমেণ্টৰ পৰা আপোনালোকে 30 দিনলৈকে আবেদন কৰিব পাৰিব। এক্সপেক্টেড আপোনালোকৰ 30 এপ্ৰিললৈকে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। তো বন্ধুসকল, এই পোষ্টসমূহৰ বিষয়ে যদি আমি অধিক জানিব বিচাৰোঁ, ইয়াত আপোনালোকৰ পোষ্ট নেম আৰু ভেকেঞ্চিসমূহ দিয়া আছে। কোনটো পোষ্টত কিমানটা ভেকেঞ্চি মুকলি হৈছে, ইয়াত আপোনালোকৰ কনষ্টেবল, ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ 553টা পোষ্ট আছে। কনষ্টেবল, ভেটেৰিনাৰীৰ কাৰণে 34টা আছে। কাৰণে আছে আপোনালোকৰ ৱাটাৰ কেৰিয়াৰৰ কাৰণে 5টা আছে। কবলাৰৰ কাৰণে 25টা আছে। টেইলাৰৰ কাৰণে 41টা আছে। ৱাছমেনৰ কাৰণে 74টা আছে। ড্ৰাইভাৰৰ কাৰণে 43টা পোষ্ট আছে। ৱেটাৰৰ কাৰণে 3টা পোষ্ট আছে। কাৰ্পেণ্টাৰৰ কাৰণে 7টা আছে। নাৰ্ছিং অৰ্ডাৰলিৰ কাৰণে 1টা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। আৰু এই পোষ্টসমূহত আপোনালোকৰ এপ্লিকেশ্যন ফিজ লাগিব। আনৰিজাৰ্ভ, OBC, EWSৰ কাৰণে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু অল আদাৰ্ছ যিকোনো কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে ইয়াত দিব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে মেট্ৰিক পাছ কৰা হ'লে আপোনালোকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ড্ৰাইভাৰ, কনষ্টেবল, ড্ৰাইভাৰৰ কাৰণে ভেলিড হেভি ড্ৰাইভিং লাইচেঞ্চ আপোনালোকৰ থাকিব লাগিব। কনষ্টেবল, ভেটেৰিনাৰীৰ কাৰণে 10 পাছ উইথ ছায়েন্স প্লাছ আপোনালোকৰ এক বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ভেটেৰিনেৰী হস্পিটেলত, তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। কনষ্টেবল, নাৰ্ছিঙৰ কাৰণে আপোনালোকৰ 10 পাছ কৰা হ'ব লাগিব। ফাৰ্ষ্ট এইড চাৰ্টিফিকেট লাগিব। 1 বছৰৰ হস্পিটেলিটি এক্সপিৰিয়েঞ্চ লাগিব, তেনেহ'লে আপোনালোকে এই পোষ্টসমূহত আপোনালোকে আবেদন কৰিব পাৰিব। এজ লিমিটটো আপোনালোকে দিয়া আছে। টেইলাৰ, ৱাছমেন, ড্ৰাইভাৰ, ৱেটাৰৰ কাৰণে আপোনালোকে 18 পৰা 23 বছৰলৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। কাৰ্পেণ্টাৰৰ কাৰণে 18 পৰা 25লৈকে আবেদন কৰিব পাৰিব। ড্ৰাইভাৰ, ভেটেৰিনেৰী, নাৰ্ছিঙৰ কাৰণে আপোনালোকে 18 পৰা 27লৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন আপোনালোকে SC ST কাৰণে 5 বছৰ দেখিবলৈ পাই যাব। OBC কাৰণে 3 বছৰ। এক্স ছাৰ্ভিচমেন এজ পাৰ গভৰ্ণমেণ্ট ৰুল হিচাপত আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। আৰু আপোনালোকে ইয়াৰ হাইট ৱেইটটো আপোনালোকে চাই ল'ব। চেলাৰী আপোনালোকে 21,700 পৰা 69,000। আৰু ইয়াৰ ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে আপোনাৰ নটিফিকেশ্যনটো মাৰ্চতে ওলাইছে। আপোনাৰ এডভাৰটাইজমেণ্টটো পাব্লিছ হৈছে আপোনাৰ 21 মাৰ্চত এডভাৰটাইজমেণ্টটো পাব্লিছ হৈছে। আৰু ইয়াৰ অনলাইন যিটো এপ্লিকেশ্যন ষ্টাৰ্টিং হৈ যাব আপোনাৰ 21 তাৰিখৰ পৰা অনলাইন ষ্টাৰ্টিং হৈ যাব। লাষ্ট ডেটটো 20 এপ্ৰিললৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যিটো এপ্লিকেশ্যন ফিজ আছে আপোনালোকে 20 তাৰিখলৈকে আপোনালোকে এপ্লিকেশ্যন ফিজটো দিব পাৰিব। আৰু বাকী যিসমূহ ডেট আছে সেই ডেটসমূহ অহা নাই, যেতিয়া আহিব আপোনালোকক ইনফৰ্ম কৰাই দিম। আৰু ইয়াৰ যিটো ইম্পৰ্টেণ্ট লিংক আছে ইয়াত দিয়া আছে, আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সতো দিয়া থাকিব। আপোনালোকে যদি ইয়াৰ অফিচিয়েল যিটো নটিফিকেশ্যন আছে আপোনালোকে ডাউনলোড কৰিব বিচাৰে, ইয়াত ক্লিক কৰি পেলাই ডাউনলোডত ক্লিক কৰি পেলাই আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু এপ্লাই লিংক ইয়াত দিয়া আছে, আপোনালোকে ডাইৰেক্ট ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অনলাইন পেজটো খোল খাই যাব। আৰু আপোনালোকে পাৰ্চনেল ডিটেইলছসমূহ দি পেলাই প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এইখিনি আছিলে এই ৰিকুৱাৰমেণ্টৰ বিষয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব আৰু যিমান পাৰে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।